বিদ্যুৎ বিভাগৰ গাফিলতিৰ কাৰণে কণ কণ স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ লগত হ'ব পাৰে নেকি ভয়ংকৰ কাণ্ড হয় আজি আমি কৈছো দবকাৰ চাংমাজি তিনিআলিৰ এইখন বিদ্যালয়ৰ কথা যেখন বিদ্যালয়ৰ পৰা মাত্ৰ 20-30 মিটাৰ দূৰত্বত এটা ডাঙৰ বিদ্যুতৰ ট্ৰান্সমিটাৰ কিন্তু ট্ৰান্সমিটাৰটোৰ চাৰিওকাষে নাই কোনো বেৰিকেড অলপ ধুমুহা বৰষুণ দিলেই এই বিদ্যুতৰ ট্ৰান্সমিটাৰটোৰ পৰা পৰে জুই স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ লগত কিবা দুৰ্ঘটনা হ'লে কোনে ল'ব এই দায়িত্ব বিদ্যালয়খনৰ প্ৰধান শিক্ষকে বিদ্যুৎ কৰ্তৃপক্ষক বাৰম্বাৰ অভিযোগ দিয়াৰ পিছতো নাই দিয়া কোনো গুৰুত্ব বৰ্তমান স্কুলৰ প্ৰধান শিক্ষক লগতে ৰাইজে অভিযোগ কৰিছে যে ট্ৰান্সমিটাৰটোৰ চাৰিওকাষে বেৰিকেডৰ ব্যৱস্থা কৰি দিব লাগে যাৰ বাবে তেওঁলোকে বিদ্যুৎ কৰ্তৃপক্ষক আহ্বান জনাইছে চাংমাজি প্ৰাথমিক বিদ্যালয় হয় এখন আৰু এই বিদ্যালয়ৰ একেবাৰে ওচৰতে এটা ট্ৰান্সমিটাৰ আছে বহল ট্ৰান্সমিটাৰ আৰু এই ট্ৰান্সমিটাৰত কেতিয়াবা দুমাহ বৰষুণ হ'লে জুইৰ ফিৰিংগি উঠি থাকে কেতিয়াবা যদি আমাৰ সৰু সৰু ল'ৰা ছোৱালী লেজাৰৰ সময়ত যদি আহি কেতিয়াবা যদি হঠাৎ হাত দি দিয়ে কোনোবাই তেতিয়াহ'লে অঘটন ঘটি যাব পাৰে ইয়াৰ বিষয়ে আমি এই ট্ৰান্সমিটাৰ যিটো লাইনমেন আহে আমি বাৰে বাৰে তেওঁক কৈছোঁ কেইবাদিনো কিন্তু তেওঁ কোনো গুৰুত্ব দিয়া নাই ইয়াৰ বিষয়ে তেওঁ কৈ যায় আমাক যে ঠিক আছে বাৰু ইয়াত আমি প্ৰটেকশ্যন দিম কিন্তু আজিলৈকে দিয়া নাই গতিকে ইয়াৰ বিষয়ে বিদ্যুৎ বিভাগৰ কৰ্তৃপক্ষক অৱগত কৰিছোঁ যে ইয়াৰ বিষয়ে যাতে কোনো এটা সোনকালে ব্যৱস্থা লয় আৰু যদি নলয় যদি কেতিয়াবা কিবা অৱঘটন হয় ইয়াৰ দায়ী আপোনালোকেহে থাকিব আমি আপোনালোকক অৱগত কৰিলোঁ এইখন স্কুলৰ প্ৰধান শিক্ষক হয় স্কুলখনৰ নাম হৈছে চাংমাজি প্ৰাথমিক বিদ্যালয় হয় নিশ্চয় অভিযোগ দিয়া হৈছিলে কিন্তু অভিযোগ দিয়াৰ পিছতো ইয়াত কোনো অহা নাই আৰু ইয়াৰ কোনো গুৰুত্ব দিয়া নাই সেইকাৰণে আমি জনাব বিচাৰিছোঁ ইয়াতে বহুত ল'ৰা ছোৱালী স্কুলত অহা যোৱা কৰে লেজাৰৰ সময়ত সিহঁতে একদম ট্ৰান্সমিটাৰটো ওচৰত আছে যদি কিবা অঘটন ঘটি যায় তেনেহ'লে ইয়াৰ দায়িত্বটো কোনে ল'ব সেইকাৰণে আমি জনাব বিচাৰিছোঁ এইটো যেনেকৈ পাৰে সিহঁতে আমাৰ এইটো গৃহ ব্যৱস্থা লোৱাৰ কাৰণে নিউজ ডেস্ক ৰিপৰ্ট সুহানা লাইভ